নমস্কাৰ সবলৰ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ খিছৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত নিষিদ্ধ মাংস খাব নোৱাৰিব নিষিদ্ধ মাংস কাটিব নোৱাৰিব নিষিদ্ধ মাংসক লৈ পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা ৰাজ্যত অধিক কঠোৰ ৰূপত আহি আছে কেটেল এক্ট নামঘৰৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কাটিব খাব নোৱাৰিব নিষিদ্ধ মাংসক লৈ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ অধিক কঠোৰ হ'ব প্ৰশাসনক কেটেল এক্ট কঠোৰভাৱে ৰূপায়ণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মানুহে থকা অঞ্চলত কঠোৰভাৱে প্ৰণয়ন হ'ব এই নতুন আইন ঈদৰ সময়ত জিলা প্ৰশাসনে এই আইন কঠোৰভাৱে বলবৎ কৰিব জিলা প্ৰশাসনক কঠোৰভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ টাউনত কোনেও বিশেষ মাংস কাটিব নোৱাৰিব খাবও নোৱাৰিব ৰাজ্যত অধিক কঠোৰ ৰূপত আহি আছে কেটেল এক্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ নিষিদ্ধ মাংসক লৈ এইদৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আর এটা ব্রেকিং নিউজ অসমত সক্রিয় হৈ আছে মধ্যপ্ৰাচ্যৰ ফেসবুক একাউণ্ট এক্টিভ হৈ আছে ভাৰত বিৰোধী আৰু ইছলামিক ভাবধাৰাৰ মানুহ অসমত সক্ৰিয় হৈ আছে 5-6 হাজাৰ মৌলবাদী ভাবধাৰাৰ একাউণ্ট জিএছ ৰোড খাৰঘুলিত থিতাপি লৈছে একাংশ সন্দেহজনক লোকে মধ্যপ্ৰাচ্যৰ পৰা 300 একাউণ্ট সক্ৰিয় হৈ আছে অসমত পাকিস্তানৰ পৰা অসমত চলাই থকা হৈছে 350টাকৈ ফেসবুক একাউণ্ট প্ৰায় 47খন দেশৰ পৰা অসমত সক্ৰিয় হৈ আছে একাউণ্টসমূহ গুৱাহাটীৰ খাৰঘুলি আৰু জিএছ ৰোডত থিতাপি লৈছে এটা বিশেষ গ্ৰুপটোৱে কলকাতাত কল চেণ্টাৰ খোলাৰো চলাইছে পৰিকল্পনা নিৰ্বাচনৰ পূৰ্বে অসমত একাংশ বিদেশী শক্তিয়ে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে অসমত একাংশ বিৰোধী কংগ্ৰেছৰ নেতাক ফলো কৰে এই একাউণ্টে অসমৰ এজন বিশেষ বিৰোধী নেতাকো ভুৱা একাউণ্টসমূহে ফলো কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ অসমত সাম্প্ৰদায়িক বিষপাস্প বিয়পোৱাৰো লক্ষ্য এই একাউণ্টসমূহৰ আৰু অসমত সক্ৰিয় হৈ আছে 5-ৰ পৰা 6 হাজাৰ মৌলবাদী ভাবধাৰাৰ একাউণ্ট এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আর এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমখন অশান্ত কৰিব বিচাৰিছে কিন্তু আমি কংগ্ৰেছ দলে কোনো কাৰণতে অসমখন অশান্ত হ'বলৈ নিদিও ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া নিজৰ বিফলতা ৰাখিব বিচাৰিছে বিজেপিয়ে একো ইস্যু পোৱা নাই বিজেপিয়ে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই অসমৰ ৰাইজৰ বাবে একো কাম কৰা নাই ভাৰতীয় জনতা পাৰ্টিয়ে সেইহে এইবাৰ নিৰ্বাচনী ইস্যু বিচাৰি নাপায় এনে ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সমগ্ৰ অসমখনক অশান্ত কৰিব বিচাৰিছে কিন্তু কংগ্ৰেছ দল থকালৈকে কোনো কাৰণতে অসমখনক অশান্ত হ'বলৈ নিদিও বিজেপিৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ লগতে গৌৰৱ গগৈৰ মন্তব্য বিজেপি আৰএছএছত কিছুমান ক্ৰিমিনেল মাইণ্ডৰ মানুহ আছে এই ক্ৰিমিনেল মাইণ্ডৰ মানুহেই সমগ্ৰ অসমখনত চলাব আছে সাম্প্ৰদায়িক কাৰ্যকলাপ বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ চৰকাৰে উচ্ছেদিতক মাটিৰ পট্টা দিবই লাগিব অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজক মাটিৰ পট্টা দিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অন্যথা বন্ধ কৰি দিয়া হ'ব ঘাইপথ ৰেলপথ এইবাৰ চৰকাৰৰ বিৰুদ্ধে অপেন সকিয়নি আমচুৰ চৰকাৰে যিসকল লোকক উচ্ছেদ চলাইছে সেই লোকসকলক মাটিৰ পট্টা দিয়ক আজি পুঁজিপতি গোষ্ঠী বনিয়া গোষ্ঠীয়ে হাজাৰ বিঘা মাটি দখল কৰি আছে সেইসকলৰ গাত হাত দিবলৈ সাহস নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীয়ে ভয় খায় শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে এই বৈষম্যমূলক নীতি পৰিহাৰ কৰক সংখ্যালঘু বিধায়কসকলে মনে মনে থাকি যিদৰে চাই আছে ইয়াৰ ফল 2026 চনৰ বিধানসভা নিৰ্বাচনত পাব বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই মুছলমানক বিদেশী খুজুৱা বন্ধ কৰক সংখ্যালঘু ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰা লোকসকলক শীঘ্ৰেই পুনৰ সংস্থাপনৰ দাবীও উত্থাপন আমচুৰ আজি উচ্ছেদিতৰ সময়ত এবটল পানী দিয়া হোৱা নাই
দিয়া হোৱা নাই খাদ্য প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ স্তব্ধ কৰি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ আন এটা ব্ৰেকিং নিউজ গোমাংস প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ ভাৰতীয় জনতা পাৰ্টীয়ে এনেধৰণৰ নাটক ৰচনা কৰিছে সমগ্ৰ অসমখনক অশান্ত কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই গোমাংস প্ৰসংগত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী বিধায়ক অখিল গগৈৰ 26 নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিলে এনেসমূহ কাৰ্যকলাপ অসমত বন্ধ হ'ব বুলি মন্তব্য বিধায়ক অখিল গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মাটি কিনা বেচাক লৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা মাটি বাৰীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজিআৰ আৰু পিজিআৰ মাটিত শীঘ্ৰেই সাৰ্ভে চলোৱা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ সাজু কৰা হ'ব বিশেষ তালিকা প্ৰস্তুত কৰা হ'ব লিষ্ট বিজিআৰ আৰু পিজিআৰ মাটি অধিগ্ৰহণ কৰিবলৈ কাকো দিয়া নহ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ তিনিটা প্ৰজন্মত নাথাকিলে কোনো অজনজাতি লোকে কিনিব নোৱাৰিব মাটি তিনিটা প্ৰজন্ম নাথাকিলে জনজাতীয় লোকে কিনিব পাৰিব মাটি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা সন্দেহজনক লোকে দখল কৰি আছে ট্ৰাইবেল বেল্টৰ মাটি বাৰীক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বাতিল কৰা হ'ল এয়াৰ ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল বিমানসহ 8খনকৈ বিমান পুনৰবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন আৰু বাতিল কৰা হৈছে বিমান উৰণ জৰুৰীভাৱে বাতিল কৰা হৈছে 8খনকৈ এয়াৰ ইণ্ডিয়াৰ বিমান ইয়াৰ মাজত আছে 4খনকৈ ইণ্টাৰনেশ্যনেল বিমান আৰু 4খন ঘৰুৱা বিমান যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাতিল কৰা হ'ল ডুবাইৰ পৰা চেন্নাইলৈ অহা AI906 ফ্লাইট দিল্লীৰ পৰা মেলবৰ্ণ যোৱা AI308 ফ্লাইট বাতিল ডুবাইৰ পৰা হায়দৰাবাদলৈ অহা AI2204 ফ্লাইট পুনেৰ পৰা দিল্লী অভিমুখী AI874 ফ্লাইট বাতিল আহমেদাবাদৰ পৰা দিল্লী অভিমুখী AI456 ফ্লাইট হায়দৰাবাদৰ পৰা মুম্বাই অভিমুখী AI2872 ফ্লাইট চেন্নাইৰ পৰা মুম্বাই অভিমুখী AI571 ফ্লাইটৰ উৰণ বাতিল পৰৱৰ্তী খবৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল সাৱধান সৰ্ববৃহৎ পাছৱৰ্ড লিকৰ ঘটনা 1600 কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ পাছৱৰ্ড লিক এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে ইণ্টাৰনেট ব্যৱহাৰ কৰা প্ৰতিগৰাকী লোকৰ বাবে এটা ভয়ংকৰ খবৰ সাৱধান হওক ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকসকল সাৱধান আৰু সতৰ্ক হৈ থাকক ইণ্টাৰনেটৰ ইতিহাসত সংঘটিত হৈছে সৰ্ববৃহৎ পাছৱৰ্ড লিক 1600 কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ পাছৱৰ্ড লিক হৈছে বুলি তথ্য আহি পৰিছে বিশ্বজুৰি ভয়ানক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ডিজিটেল সিকিউৰিটি লগইনৰ তথ্য লিক 1600 কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সাইবাৰ অপৰাধী চক্ৰৰ কাণ্ডত আতংকিত ইণ্টাৰনেট ব্যৱহাৰকাৰী আন এটা ব্ৰেকিং নিউজ বিধায়ক ভৱেশ কলিতাৰ পত্নীৰ সৈতে মদনপুৰ টোল গেটত ভয়ংকৰ ঘটনা তিনিজনৰ বিৰুদ্ধে অপহৰণ ধাৰাত গোচৰ ৰুজু কৰিছে ভৱেশ কলিতাই এবাৰ ভৱেশ কলিতাৰ পত্নীৰ অপহৰণৰ ঘটনা বিধায়ক ভৱেশ কলিতাৰ পত্নীক অপহৰণৰ অভিযোগ উত্থাপন পত্নীৰ লগত মদনপুৰ টোল গেটত সংঘটিত হৈছিল ঘটনা এঘণ্টাৰ বাবে আবদ্ধ কৰি ৰখাৰ অভিযোগ বিধায়ক পত্নীক ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে কামৰূপ আৰক্ষী থানাত গোচৰ জুৱেল খণ্ডকাৰ অমৰজ্যোতি গোস্বামী গাজিউৰ ৰহমানৰ বিৰুদ্ধে ৰুজু গোচৰ সমগ্ৰ ঘটনা সন্দৰ্ভত বিৱৰণ বিধায়ক ভৱেশ কলিতাৰ ইণ্টাৰনেশ্যনেল ব্ৰেকিং নিউজ আকৌ ইৰাণৰ মিছাইল আক্ৰমণ ইজৰাইলত বাজিছে চাইৰেন ইৰাণক সহায়ৰ প্ৰতিশ্ৰুতি হিজবুল্লাহৰ ৰঙা চীন ৰাছিয়াও সমৰ্থন আগবঢ়াইছে ইৰাণক ইৰাণৰ মিছাইল আক্ৰমণত ইজৰাইলত এতিয়া কেৱল হাহাকাৰ পৰিস্থিতি অষ্টম দিনাও ইজৰাইলত পুনৰ মিছাইল নিক্ষেপ ইৰাণৰ ফালৰ পৰা
পুৱাই দক্ষিণ ইজৰাইলক লক্ষ্য কৰি ইটোৰ পিছত সিটো মিছাইল আক্ৰমণ ইৰাণৰ ফালৰ পৰা ইৰাণৰ ভয়ংকৰ আক্ৰমণত ইজৰাইলত আজিৰ দিনটোত 6গৰাকীকৈ ইজৰাইলী নিহত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে ইজৰাইলৰ সুউচ্চ অট্টালিকা ইৰাণৰ আক্ৰমণৰ পাছতেই দক্ষিণ ইজৰাইলত বাজিছে এতিয়া যুদ্ধৰ চাইৰেন যুদ্ধত ইৰাণক সকলো ধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি আহিল হিজবুল্লাহ ইৰাণৰ পাৰমাণৱিক কাৰ্যকলাপক শান্তিপূৰ্ণ আখ্যাৰে সমৰ্থন হিজবুল্লাহৰ ইৰাণৰ মিছাইল আক্ৰমণত ইজৰাইলত এতিয়া কেৱল হাহাকাৰ ইজৰাইলৰ কেইবাটাও চহৰত আজিৰ দিনটোত পুনৰ যুদ্ধৰ চাইৰেন শুনিবলৈ পোৱা গৈছে ইৰাণে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলৰ ওপৰত